বন্ধু-বান্ধৱীসকল আপোনালোকৰো যদি এটা ইউটিউব চেনেল আছে আৰু আপোনালোকে বিচাৰে যে আপোনালোকৰ সেই ইউটিউব চেনেলটো একদম প্ৰফেচনেলভাৱে আপোনালোকে তৈয়াৰ কৰিব বা আপোনালোকৰ ইউটিউব চেনেলটো একদম প্ৰফেচনেলভাৱে গঢ়ি তুলিব বিচাৰে, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব। কিয়নো মই আজি এই ভিডিঅ'টোত আপোনালোকক ইউটিউবৰ পিছফালে যে লগাই বেনাৰখন যেনেকৈ ডাঙৰ ডাঙৰ ইউটিউবাৰ কিছুমানে তেওঁলোকৰ ভিডিঅ'ৰ সম্পৰ্কে বা তেওঁলোকৰ নিজৰ ইনফৰমেশ্যন বা তেওঁলোকৰ ইউটিউবৰ চেনেলৰ ইনফৰমেশ্যন সেই বেনাৰখনত দি থৈ দিয়ে আৰু অন্যান্য কিছু বেলেগ বেলেগ ইউটিউবাৰে বেলেগ বেলেগ বস্তু দি থৈ দিয়ে অতি সুন্দৰভাৱে প্ৰফেচনেলভাৱে সেই বেনাৰখন বনায়। আপোনালোকেও যদি বিচাৰে সেই বেনাৰখন বনাই আপোনাৰ ইউটিউব চেনেলত লগাব, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ অলপমান স্কিপ নকৰাকৈ চাব। কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক অতি সহজ সৰলভাৱে আপোনালোকৰ লাইভ প্ৰুফ আপোনালোকৰ আগত মই এখন ইউটিউবৰ বেনাৰ বনাই আপোনালোকক মোৰ চেনেলত লগাই দেখুৱাম, য'ত আপোনালোকে অতি সহজভাৱে বনাই আপোনাৰ ইউটিউব চেনেলত লগাব পাৰিব। বন্ধুসকল, মই ৰাহুল আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছোঁ SMK ৰেষ্টাপলৈ। বন্ধুসকল, ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক কৈ দিওঁ যে যদি আপোনালোকে ইউটিউবৰ লগত জড়িত সকলোবোৰ কথা অসমীয়াত জানিব বিচাৰে আৰু ইউটিউবৰ পৰা আৰ্নিং কৰিব বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ মাজলৈ মোৰ ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, প্ৰথমতে বেনাৰখন বনাবলৈ হ'লে আপোনালোকক এটা এপ্লিকেশ্যন লাগিব। সেই এপ্লিকেশ্যনটো আপোনালোকক দেখুৱাইছোঁ। প্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকৰ প্লে ষ্ট'ৰ বা মোবাইল এপ ষ্ট'ৰলৈ গৈ আপোনালোকে ইয়াত চাৰ্চ কৰিব, পিকচাৰ্ট বুলি এটা এপ্লিকেশ্যন পাব। পিকচাৰ্ট বুলি আপোনালোকে চিম্পলি ইয়াত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ আগত একদম এনেকুৱা ইণ্টাৰফেচ আহিব, পিকচাৰ্ট AI ফটো এডিটৰ এণ্ড ভিডিঅ' বুলি। আপোনালোকে চিম্পলি এই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব আৰু যদি আপোনালোকৰ তাত আগৰ পৰা ইনষ্টল আছে তেনেহ'লে আপোনালোকে আপডেট কৰি কিনে আপোনালোকে চিম্পলি ইয়াত অ'পেন কৰি দিব। অ'পেন কৰি আপোনালোকে চিম্পলি ইয়াত পাৰ্মিশ্যনবোৰ এলাউ কৰি থৈ দিব। তাৰপিছত আপোনালোকে কি কৰে, চিম্পলি আপোনালোকৰ গুগলত আহিব, আহি কিনে ইয়াত আপোনালোকে চিম্পলি চাৰ্চ কৰিব লাগিব ইয়াত ইউটিউব বেনাৰ টেমপ্লেট বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা বহুকেইটা অপশ্যন আহিব। আপোনালোকে চিম্পলি ইয়াত ইমেজ অপশ্যনটো ক্লিক কৰিব। ইমেজ অপশ্যনটো ক্লিক কৰি আপোনালোকে এই যে তলত আপোনালোকে এনেকুৱা 3 নম্বৰ অপশ্যনটো পাব, এইটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে ইয়াত অলপ টাইম এনেকৈ প্ৰেছ কৰি থৈ দিব। প্ৰেছ কৰি থোৱাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, শ্বেয়াৰ ইমেজ আৰু ডাউনলোড ইমেজ বুলি। আপোনালোকে চিম্পলি ডাউনলোড ইমেজটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল ফোনত সেই ফটোটো আপোনালোকৰ ডাউনলোড হ'বলৈ ধৰিব। আপোনালোকৰ ডাউনলোড হোৱাৰ পিছত আপোনালোকে কি কৰিব, চিম্পলি আপোনালোকৰ পিকচাৰ্ট এপ্লিকেশ্যনটো আপোনালোকে অ'পেন কৰি ল'ব। পিকচাৰ্ট এপ্লিকেশ্যনটো আপোনালোকে অ'পেন কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখা পাব। আপোনালোকে চিম্পলি এডিট এ ফটো অপশ্যনটো আপোনালোকে ক্লিক কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা একদম নৰ্মেল ইণ্টাৰফেচ আহিব। আপোনালোকে চিম্পলি গেলাৰীলৈ যাব। গেলাৰীত গৈ কিনে আপোনালোকে যিটো ফটো আপুনি ডাউনলোড কৰিছে সেই ফটোটো ইয়াত ক্লিক কৰি আপোনালোকে চিম্পলি এড কৰি দিব। এড কৰাৰ পিছত আপোনালোকে এটা অপশ্যন পাব, তলত এটা টুলছ বুলি এটা অপশ্যন দেখা পাব। চিম্পলি এই টুলছ বোলা অপশ্যনটো আপোনালোকে এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ক্ৰপ বোলা যিটো লিখা আছে ইয়াত ক্লিক কৰি আপোনালোকে ইয়াত কাষ্টমাইজ কৰি একদম এইখিনি আপুনি এই বৰ্ডাৰটো একদম কাটি পেলাই দিব। কাটি পেলাই কিনে আপোনালোকে ইয়াত ৰাইট চিনটো দি দিব। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকে অলপমান ছাইডত আহি কিনে আপোনালোকে ইয়াতে এটা অপশ্যন পাব, এড ফটো বুলি। আপোনালোকে চিম্পলি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোক গেলাৰীলৈ গুচি যাব আৰু আপোনালোকে গেলাৰীত থকা যিকোনো বেকগ্ৰাউণ্ড এড কৰিব পাৰে। আৰু যদি আপোনালোকৰ তাত বেকগ্ৰাউণ্ড এড হোৱা নাই তেনেহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন হৈ আপোনালোকে ফ্ৰীতে কিছুমান আপোনালোকৰ টেমপ্লেট বা আপোনালোকৰ বেনাৰ আপোনালোকে চিম্পলি ডাউনলোড কৰিব পাৰিব ফ্ৰীত। তাৰপিছত আপোনালোকে ইয়াত এড কৰি দিব। এড কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ, আপোনালোকে কি কৰিব, এইটো অলপ জুম আউট কৰি এনেকৈ টানি টানি দীঘল কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত এইটো এডজাষ্ট কৰাৰ পিছত আপোনালোকে চিম্পলি ইয়াত ৰাইট চিনটো ক্লিক কৰি দিব। ইয়াত আপোনালোকে এটা অপশ্যন আহিব ইয়াত আৰু ফটো বুলি, এড ফটো বুলি। আপোনালোকে চিম্পলি আকৌ এড ফটোটো আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি কিনে আপোনালোকৰ গেলাৰীলৈ গৈ আপোনালোকৰ যিকোনো ফটো এটা আপোনালোকে ইয়াত ক্লিক কৰি এড কৰিব পাৰিব। আৰু চিম্পলি আপোনালোকে এটা অপশ্যন পাব, ৰিমুভ বিজি বোলা এটা অপশ্যন পাব। আপোনালোকে ইয়াত বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব পাৰিব। চিম্পলি এই অপশ্যনটো আপোনালোকে এনেকৈ ক্লিক কৰি কিনে আপোনালোকে ৰিমুভ বেকগ্ৰাউণ্ডটো এবাৰ ক্লিক কৰিব। অলপমান টাইম ল'ব। টাইম লোৱাৰ পিছত আপোনালোকৰ আগত এনেকুৱা নৰ্মেল ইণ্টাৰফেচ আহিব। অহাৰ পিছত আপোনালোকে চিম্পলি ইয়াত ফটোটো আপোনাৰ মতে অলপ এডজাষ্ট কৰি এনেকৈ আপোনাৰ মতে অলপ এডজাষ্ট কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত আৰু এটা অপশ্যন পাব, টেক্সট বুলি। আপোনালোকে ইয়াত এটা অপশ্যন পাব। ইয়াত চিম্পলি ইয়াত আপোনালোকে ক্লিক কৰি আপোনালোকে যি লিখিব আছে চেনেলৰ বিষয়ে বা আপোনালোকৰ বেনাৰখন যিটো বস্তু লিখিব বিচাৰে সেইটো ইয়াত লিখি দিব পাৰে। তেনেকৈ মই এক্সাম্পলৰ কাৰণে ইয়াত লিখি দিছোঁ, ৱেলকাম টু মাই চেনেল বুলি লিখি ইয়াত চিম্পলি আপোনালোকক জাষ্ট মই এক্সাম্পলৰ কাৰণে দিছোঁ। আপোনালোকৰ হিচাপ মতে আপোনালোকে ইয়াত যিকোনো আপোনালোকৰ টেক্সট এড কৰিব পাৰিব।
লগতে আপোনালোকে ইয়াত টেক্সটৰ আপোনালোকে কালাৰ চেঞ্জ কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত ৰাইট চিনটো ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে এটা অপশ্যন পাব, আপোনালোকে অলপমান তলত যাব, গৈ পেলাই আপোনালোকে ইয়াত ফিড বুলি এটা অপশ্যন পাব। চিম্পলি এই ফিড বোলা অপশ্যনটো আপোনালোকে এবাৰ ক্লিক কৰি দিব। ফিড বোলা অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা নৰ্মেল ইণ্টাৰফেচ হ'ব। আপোনালোকে আৰু ইয়াত একো কৰিব নালাগে, আপোনালোকে চিম্পলি ৰাইট চিনটো ক্লিক কৰি আপোনালোকে ইয়াত ছেভ কৰি দিলে হ'ল আৰু পোনে আপোনাৰ এই মানে আপোনাৰ চেনেলৰ বেনাৰখন আপোনালোকৰ ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে কি কৰিব লাগিব, চিম্পলি আপোনালোকৰ YT ষ্টুডিঅ' এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি কিনে আপোনালোকে চিম্পলি আপোনাৰ চেনেলটো লগ ইন কৰি অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকৰ আগত একদম নৰ্মেল ইণ্টাৰফেচ আহিব। আপোনাৰ যোনটো চেনেল আপোনাৰ লগ ইন আছে সেইটো আপোনালোকৰ আহি যাব। তাৰপিছত আপোনালোকে কি কৰিব পাৰে, ওপৰত এটা আপোনালোকৰ প্ৰফাইল আইকন আছে, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি ইয়াত এটা পেঞ্চিল আইকন আছে, চিম্পলি এই পেঞ্চিল আইকনটো ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে য'ত বেকগ্ৰাউণ্ড এড কৰিব, বেনাৰ এড কৰিব বিচাৰে তাতে আপোনালোকে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ এটা অপশ্যন আহিব, শ্ব'জ ফ্ৰম ইউৰ ফটোজটো আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ চিধা আপোনালোকৰ গেলাৰীলৈ গুচি যাব আৰু ইয়াত আপোনালোকৰ যিটো বেনাৰ এডিট কৰিছে সেই বেনাৰখন আপোনালোকে ইয়াত এড হৈ যাব। ইয়াত অলপমান লোডিং লৈছে, কিন্তু আপোনাৰ বেনাৰখন একদম ছাকচেছফুলি ইয়াত এড হৈ যাব। আৰু আপোনালোকক মই স্ক্ৰীনশ্বটটো আপোনালোকৰ চাইডত শ্ব' কৰাই দিম। বেনাৰখন এড হোৱাৰ পিছত কেনে দেখিব। বন্ধুবান্ধৱীসকল, ভিডিঅ'টো যদি অলপমান ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।